নমস্কাৰ দৰ্শকসকল, ভাৰতৰ ৰাজনৈতিক ইতিহাস সলনি হৈ গ'ল। এটা বিৰাট ঐতিহাসিক অভিলেখ ভংগ হ'ল। দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নামত থকা এক অনন্য কৃতিত্ব আজি ধূলিসাৎ হ'ল। হয়, আপুনি ঠিকেই শুনিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইমাত্ৰ এটা এনে অভিলেখ নিজৰ নামত সৃষ্টি কৰিলে, যিটো ভংগ কৰাটো অলপ দিন আগলৈকে অসম্ভৱ যেন লাগিছিল। ভিডিঅ'টো আপোনালোকৰ হাতত পৰে গৈ মানে ইতিমধ্যে কিজানি সমগ্ৰ দেশতে ইয়াক লৈ উখল মাখল পৰিৱেশৰ সৃষ্টি হৈ গৈছে। ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপিৰ ফালৰ পৰা দেশজুৰি ব্যাপক কাৰ্যসূচী লোৱা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা আদি কৰি তৃণমূল কৰ্মীসকললৈকে সকলোৱে ছচিয়েল মিডিয়াত বিশেষ কেম্পেইন আৰম্ভ কৰি দিছে। কিন্তু আচলতে কি এই অভিলেখ? মোদীয়ে সঁচাকৈয়ে নেহৰুৰ সকলো অভিলেখ ভাঙি দিলে নেকি? নে ইয়াৰ আঁৰত কোনো ডাঙৰ ৰহস্য লুকাই আছে? কিয় এই 10 জুন তাৰিখটো ভাৰতৰ ইতিহাসত সোণালী আখৰেৰে লিখা ৰব? আজি এই ভিডিঅ'টোত আমি এই সকলোবোৰ কথা খৰচি মাৰি আলোচনা কৰিম। ভিডিঅ'টো যেন শেষলৈকে চাই আৰু শেষত আপোনালোকৰ বহুমূলীয়া কমেণ্ট এটা দিবলৈ নাপাহৰে। ছচিয়েল মিডিয়া আৰু নিউজ চেনেলসমূহত এতিয়া এটাই চৰ্চা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেহৰুক চেৰ পেলাই আটাইতকৈ দীৰ্ঘকাল কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী হ'ল। কিন্তু বহু মানুহৰ মনত এটা প্ৰশ্ন উদয় হৈছে, মোদী ডাঙৰীয়াই 2024 চনতহে তৃতীয়বাৰৰ বাবে শপত লৈছে। তেওঁ 10 বছৰহে পাৰ হৈছে ইতিমধ্যে। তেন্তে 16 বছৰতকৈও অধিক কাল প্ৰধানমন্ত্ৰী হৈ থকা জৱাহৰলাল নেহৰুৰ অভিলেখ তেওঁ কেনেকৈ ভাঙিলে? আপোনাৰ মনতো নিশ্চয় এই প্ৰশ্নটো উদয় হৈছে, নহয়নে? আহক কথাটো সহজকৈ বুজি লওঁ। ইয়াৰ আঁৰত আছে দুটা শব্দৰ খেল, ইলেক্টেড PM অৰ্থাৎ নিৰ্বাচিত প্ৰধানমন্ত্ৰী বনাম মনোনীত প্ৰধানমন্ত্ৰী। এই পাৰ্থক্যটো বুজি পালে আপোনাৰ সকলো খেলিমেলি দূৰ হৈ যাব। ভাৰত স্বাধীন হৈছিলে 1947 চনৰ 15 আগষ্টত। স্বাধীনতাৰ লগে লগে জৱাহৰলাল নেহৰু দেশৰ প্ৰধানমন্ত্ৰী হৈছিল। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল এয়ে যে তেতিয়া দেশত কোনো নিৰ্বাচন হোৱা নাছিল। ব্ৰিটিছ আৰু অন্তৰ্বৰ্তীকালীন চৰকাৰৰ সন্মতি মৰ্মেহে তেওঁক প্ৰধানমন্ত্ৰী মনোনীত কৰা হৈছিল। দেশৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিলে 1951-52 চনতহে, অৰ্থাৎ ভাৰতৰ জনসাধাৰণে ভোট দি প্ৰথমবাৰৰ বাবে চৰকাৰ নিৰ্বাচন কৰিছিল 1952 চনতহে। নিৰ্বাচনত জিকি 1952 চনৰ 13 মে'ৰ দিনা জৱাহৰলাল নেহৰুৱে প্ৰথমবাৰৰ বাবে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। তাৰ পিছত 1964 চনৰ 27 মে'লৈকে অৰ্থাৎ তেওঁৰ মৃত্যুৰ দিনালৈকে তেওঁ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। যদি আপুনি হিচাপ কৰি চায় তেন্তে দেখিব যে জনগণৰ দ্বাৰা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে নেহৰুৰ কাৰ্যকাল আছিল ঠিক 4398 দিন। এতিয়া আহক বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হিচাপটোলৈকে। 2014 চনৰ 26 মে' তাৰিখে নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। তেওঁ প্ৰথম দিনাই নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লৈছিল, কাৰণ তেওঁ 2014 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচণ্ড বিজয়ৰ পিছতহে এই আসনত বহিব পাৰিছিল। 2014 চনৰ সেই 26 মে'ৰ পৰা ধাৰাবাহিকভাৱে 2019 আৰু 2024 চনৰ নিৰ্বাচন জিকি তেওঁ একেৰাহে শাসনত আছে। এই হিচাপত আজিৰ এই 10 জুন তাৰিখটোত নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে 4399 দিন সম্পূৰ্ণ কৰিলে। অৰ্থাৎ কি হ'ল, জৱাহৰলাল নেহৰুৰ 4398 দিনৰ অভিলেখটো মোদীয়ে পাৰ কৰি গ'ল। এতিয়া নৰেন্দ্ৰ মোদী হ'ল ভাৰতৰ ইতিহাসত আটাইতকৈ দীঘলীয়া সময় ধৰি একেৰাহে দেশ শাসন কৰা গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী। সমগ্ৰ দেশতে আজি কিয় ইমান চৰ্চা চলিছে তাৰ প্ৰকৃত ৰহস্য এইটোৱেই। পিছে ৰ'ব, আপোনালোকক আৰু এটা ডাঙৰ তথ্য দিওঁ। আপোনালোক সকলোৱে জানে যে প্ৰধানমন্ত্ৰী হোৱাৰ আগতে মোদীজী গুজৰাটৰ মুখ্যমন্ত্ৰীও আছিল। তেওঁ 2001 চনৰ পৰা 2014 চনলৈকে মুঠ 4607 দিন গুজৰাট শাসন কৰিছিল। এতিয়া যদি আপুনি এজন নিৰ্বাচিত চৰকাৰৰ মুৰব্বী অৰ্থাৎ হেড অফ গভৰ্ণমেণ্ট হিচাপে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী এই দুয়োটা কাৰ্যকাল একেলগ কৰে, তেন্তে নৰেন্দ্ৰ মোদীৰ নামত
সমগ্ৰ ভাৰতৰ ভিতৰতে 1 নম্বৰ স্থানৰ সৰ্ববৃহৎ অভিলেখটো গঢ়ি উঠে। 2001 চনত 7 অক্টোবৰত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পৰা বৰ্তমানলৈকে তেওঁ একেৰাহে 8,931 দিন শাসনৰ শীৰ্ষত আছে। এই যাত্ৰাত তেওঁ ছিক্কিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙৰ 8,930 দিনৰ অভিলেখ অতিক্ৰম কৰি সমগ্ৰ ভাৰতৰ ইতিহাসত আটাইতকৈ শীৰ্ষ সময় ধৰি নিৰ্বাচিত চৰকাৰৰ মুৰব্বী হৈ থকা সৰ্বকালৰ একমাত্ৰ পৰম নেতা হিচাপে পৰিগণিত হৈছে। অৱশ্যে এতিয়াও এটা অভিলেখ ভাঙিবলৈ বাকী আছে। জৱাহৰলাল নেহৰুৰ 1947 চনৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ পৰা 1964 চনলৈকে থকা সৰ্বমুঠ কাৰ্যকাল আছিল 16 বছৰ 286 দিন। এইটো হৈছে ভাৰতৰ যিকোনো প্ৰধানমন্ত্ৰীৰ বাবে সৰ্বকালৰ সৰ্বমুঠ কাৰ্যকালৰ অভিলেখ। যদি নৰেন্দ্ৰ মোদীয়ে নেহৰুৰ এই সৰ্বমুঠ কাৰ্যকালৰ অভিলেখটো ভংগ কৰিব লগা হয় বা ভংগ কৰিব লাগে, তেন্তে তেওঁ বৰ্তমানৰ এই তৃতীয়টো কাৰ্যকাল সম্পূৰ্ণ কৰিব লাগিব, অৰ্থাৎ 2029 চনলৈকে তেওঁ প্ৰধানমন্ত্ৰীৰ আসনত থাকিব লাগিব। সেইটো যে অৱশ্যম্ভাৱী আমি সকলোৱে জানো। তেতিয়াহে তেওঁ মুঠ সময়ৰ ক্ষেত্ৰতো নেহৰুতকৈ আগবাঢ়ি যাব পাৰিব। গতিকে বন্ধুসকল, আজিৰ দিনটো ভাৰতীয় গণতন্ত্ৰৰ বাবে এক নতুন মাইলৰ খুঁটি। নিৰ্বাচিত চৰকাৰৰ মুৰব্বী হিচাপে নৰেন্দ্ৰ মোদী বৰ্তমান ইতিহাসৰ আটাইতকৈ শীৰ্ষত। এই ঐতিহাসিক উপলক্ষতে আজি বিজেপিয়ে দেশজুৰি বিশেষ ইনফোগ্ৰাফিক্স, পুস্তিকা আৰু হৰ্ডিং লগাই নিৰন্তৰ সেৱা কাৰ্যসূচী উদযাপন কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত মোদীক শুভেচ্ছা জনাই লিখিছে, নৰেন্দ্ৰ মোদী এটি নাম, যি নামত সমৃদ্ধ 12 বছৰীয়া কাৰ্যকালৰ ভাৰতৰ প্ৰায় প্ৰতিটো ঐতিহাসিক উন্নয়ন আৰু ৰূপান্তৰৰ অধ্যায়। আজি মাননীয় শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ সৰ্বাধিক সময় ধৰি কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী হিচাপে এক নতুন ইতিহাস ৰচিলে। এই ক্ষণ কেৱল এটা ৰাজনৈতিক মাইলৰ খুঁটি নহয়, ই এক শক্তিশালী, আত্মবিশ্বাসী আৰু বিশ্ব মঞ্চত আগবাঢ়ি যোৱা ভাৰতৰ যাত্ৰাৰ স্বীকৃতি। যোৱা 12 বছৰত ভাৰতৰ উন্নয়ন, দৰিদ্ৰৰ কল্যাণ, আন্তঃগাঁথনি নিৰ্মাণ তথা উন্নয়ন, ডিজিটেল বিপ্লৱ, আত্মনিৰ্ভৰতা আৰু বিশ্বজুৰি ভাৰতৰ মৰ্যাদা বৃদ্ধিৰ ক্ষেত্ৰত যি অভূতপূৰ্ব সাফল্য লাভ কৰা হৈছে, সেয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বৰ ফল। এই গৌৰৱময় আৰু স্মৰণীয় উপলক্ষত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো। এয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত নৰেন্দ্ৰ মোদীলৈ যচা শুভেচ্ছা বাণী। আপোনালোকে কি ভাবে? নৰেন্দ্ৰ মোদীৰ এই বিশাল ৰাজনৈতিক যাত্ৰাক আপুনি কেনেকৈ মূল্যায়ন কৰে? তলৰ কমেণ্ট বক্সত আপোনাৰ মতামত নিশ্চয় জনাবলৈ নাপাহৰিব। আজিলৈ এৰিছো। মোদী ডাঙৰীয়াক আমাৰ ফালৰ পৰা অদূত শুভকামনা জনাইছো। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।